আহক আজি মই স্মাইলি পটেটো বনাওঁ। তাৰ বাবে ইয়াতে মই 2টা আলু বইল কৰি ল'লোঁ। ইয়াতে মই 2 চামুচ চুজি দি ল'লোঁ, সৰু চামুচেদি। অলপ নিমখ দি ল'লোঁ আন্দাজমতে, অলপ চিলি ফ্লেক্স দি ল'লোঁ, আৰু ইয়াতে মই 2 চামুচ কৰ্ণফ্ল'ৰ মিক্স কৰি দিছোঁ, প্ৰায় 2.5 চামুচ। এইখিনি মই এতিয়া ভালদৰে সানি ল'ম। ভালদৰে সানি লৈ উঠি মই এই বেলনাখনৰ ওপৰত অলপমান কৰ্ণফ্ল'ৰ দি লৈছোঁ, নহ'লে এইখিনি বেলা নাযাব। অলপ অলপকৈ এইখিনি বেলি ল'ব লাগিব। একেবাৰে পাতল কৰি ল'ব নালাগে। এতিয়া মই আপোনালোকৰ যেনেকুৱাই আছে তেনেকুৱা ধৰণৰ ঢাকনিও লৈ পেলাই কৰিব পাৰে। এয়া মই স্মাইলিৰ বাবে এইদৰে মই এৰুৱাই লৈছোঁ। এইদৰে আপোনালোকে কৰি ল'ব। এতিয়া স্মাইলি বনাবৰ কাৰণে এইদৰে আপোনালোকে কলমো ল'ব পাৰে। ধুনীয়াকৈ হৈ যায়। আৰু চামুচেদি আপোনালোকে এইদৰে হাঁহিটো বনাই দিব। দি অলপমান এইদৰে বহল কৰি মেলি দিব। এয়া আকৌ এইদৰে বনাব। দি হাঁহিটো এইদৰে অলপ বহলাই দিব। এতিয়া গৰম গৰম তেলত ভাজি ল'লেই হ'ল। কেৰাহীত ৰিফাইন তেল বহাই দিছিলোঁ, আৰু ইয়াতে মই এতিয়া এইখিনি অলপ অলপকৈ ভাজি দিম। ভজা হ'লে এইখিনি নিজে নিজে ওপৰলৈকে উঠি আহিব। মোৰ এয়া ভজা হৈ গ'ল। স্মাইলি আপোনালোকৰ ৰেডি।